So guys, Patkai resort khonot ekta swimming pool আছে so আপোনাক মই দেখাই চেষ্টা কৰিছো যিমানখিনি পাও ঠিক আছে so সক পোলাওটো বাহু এন্ড খাই চাও কেনেকুৱা লাগে Patkai ৰিজৰ্টৰ কোসা KOS নমস্কাৰ বন্ধুসকল মই ৰাহুল ভূঞা আজি আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোকৰ আগলৈ আহিলো আজি মই আহিছো Patkai ৰিজৰ্ট so এইখন আছে আপোনালোকৰ মাকুম পাৰ হৈ ডিগবৈ ৰোডত আছে আৰু বহুতে ধুনীয়া ৰিজৰ্ট হয় ইয়াত আপোনালোকৰ সুইমিং পুল আছে bar আছে ৰেষ্টুৰেন্ট আছে আৰু ইয়াৰ খানা মেনু সকলোবোৰ ইনফৰমেশন দিম আৰু আপোনালোকে জানে যে মই ৰেষ্টুৰেন্ট আৰু ৰিজৰ্টৰ ভিডিঅ আপোনালোকৰ আগলৈ লৈ আহো ধুনীয়া ঠিক আছে তো চেনেলটো যদিহে সাবস্ক্ৰাইব কৰা নাই প্লিজ গাইজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক তো বলক আজি মই আপোনালোকক দেখাম এই Patkai ৰিজৰ্টখন পুৰা ইনফৰমেশন দিম আপোনালোকক বলক ঠিক আছে ওকে গাইজ সো এতিয়া মই Patkai ৰিজৰ্টখনৰ ভিতৰত সোমাই আহিলো আৰু এইখন ইয়াত আপোনাৰ 20 টকা এন্ট্ৰি ফিজ ঠিক আছে তো বাহিৰৰ পৰা এবাৰ ভালকে দেখাই লওঁ পুৰা ডাঙৰকে একদম মানে ভিউটো দেখাই লয় কেনেকুৱা ৰিজৰ্টখন কেনেকুৱা Patkai ৰিজৰ্টখন কেনেকুৱা এটো বাহিৰৰ পৰা ভিউ হয় ঠিক আছে আৰু ভিতৰত হসাই গৈছো ধুনীয়া এটো পাৰ্কিং প্লেস হয় গাড়ী চাৰি ইয়াত পাৰ্কিং কৰিব পাৰিব ইয়া ধুনীয়াকে বাইক সাইক পাৰ্কিং কৰিব সকলো বস্তু ইয়াত পাৰ্কিং কৰিব পাৰিব এন্ড তাৰ পাছত এতিয়া সোমাই যাওঁ বলক ৰিজৰ্টখনৰ ভিতৰলে গাইজ এতিয়া মই সোমাই গৈছো Patkai ৰিজৰ্টৰ ভিতৰলে এন্ড চাওক একদম প্ৰথম এন্ট্ৰেন্সটো পাইছো আৰু সোমাই আপোনালোকক পাব এখন চিলড্ৰেন পাৰ্ক সৰুকে এখন সৰু লছলি খেলিব পৰা এখন সৰুকে পাৰ্ক এখন আছে আপোনাক দেখাইছো যিমানখিনি পাৰো মই আজি ইনফৰমেশন দিম ইয়াত Patkai ৰিজৰ্টখনৰ দেখিছে ধুনীয়া ভিতৰলৈ সোমাই দেখাও জানো এখন দেখিছে আৰু মই আৰু অলপ দেখাব চেষ্টা কৰো ওকে আৰু ভিডিঅটো অকমান ডাঙৰ হ'ব পাৰে কাৰণ ৰিজৰ্টখন ডাঙৰ আছে তো কন্টিনিউ চাই থাকিব ভাল পাব আপোনালোকে চাই পিনি ৰেষ্টুৰেন্ট আছে বাৰ আছে সুইমিং পুল আছে আৰু ৰেষ্টুৰেন্টখন কেনেকুৱা কেবিনখন কেনেকুৱা সকলো বস্তু আপোনাক পুৰা ভালকে দেখাব চেষ্টা কৰিম ৰিজৰ্টখনৰ আপোনালোকৰ কিছুমান বহি খোৱা জেগা দেখাম যেনেকৈ আপোনাৰ সৰু সৰু কেবিনবোৰ আছেবোৰ দেখিছে আপোনালোকে ইয়াতে আপোনাৰ ফুড এনজয় কৰিব পাৰিব ধুনীয়াকে আৰু কেইটামান দেখাইছো বলক আগলে সো মইও ফাৰ্স্ট টাইম আহিছো ইয়াত এনেকুৱা নহয় যে আগতে অহা হয় ভিডিঅ বনাবলৈ আহিলো আৰু আপোনালোকক যিমান পাৰো Patkai ৰিজৰ্টখন দেখাবৰ কাৰণে চেষ্টা কৰো ঠিক আছে আপুনি গম পাই মই ৰিজৰ্ট আৰু ৰেষ্টুৰেন্ট ধুনীয়া ৰেষ্টুৰেন্ট ইনফৰমেশন ভিডিঅ মই আপোনালোকৰ আগলৈ লৈ আহো আৰু এটা এটা ওপৰত থকা কেবিন নিচিনাকে কি হয় চাও ইয়াপা উঠি কেনেকুৱা লাগে মজা ইয়াতো আপোনালোকে বহি পিনে ফুড এনজয় কৰিব পাৰিব দেখিছে ধুনীয়া আৰু ইয়াতে একদম 5 জন 6 জন ধুনীয়াকে বহি ল'ব পাৰিব ইয়াতো একে আৰু ওপৰৰ পৰা ভিউটো চাই লওক আৰু এইবোৰ কটেজ হয় এইবোৰ থকা কটেজ হয় এইবোৰ ৰুম আছে ইয়াতে থাকিবও পাৰে ষ্টে কৰিব পাৰে ইয়াতে একদম মানে ওপৰৰ পৰা চাওক কেনেকুৱা লাগিছে ৰিজৰ্টখন ক'ব আপোনালোকে বঢ়িয়া So guys, Patkai ৰিজৰ্ট খনৰ আপোনালোকক মই দেখালো যে কটেজ আছে থাকিব পৰা ৰুম আছে তো এটা তাৰে ভিতৰত এটা দুটা ৰুম মই দেখাবৰ কাৰণে গৈ আছো এটা 3000 रुपीसৰ এটা ৰুম আপোনাক দেখাইছো হা এনে ইনফৰমেশনৰ কাৰণে সো ইয়াত আপোনালোকে ষ্টে কৰিব পাৰে চাই লগে এটো হৈ গল 3000 रुपीसৰ ৰুম সো ইয়াতে কি আছে মই একদম ডাইৰেক্ট সোমাইছো প্ৰথম সোমাই আহিছো দেই ধুনীয়া এখন বঢ়িয়া আছে মজা ডাঙৰ আইনা এখন আছে মই আৰু এটা আলমাৰা আছে ইয়াতে একো নাই ইয়াত আৰু টিভি আছে টিভি जो আছে আৰু বঢ়িয়া লাগিছে ভাল লাগিছে কফি সফি চাটা বনাই খাবলৈ কাৰণে আপোনালোক একদম দিয়া আছে এবোৰ আৰু ৰুমটো এবাৰ চাই লওক কেনেকুৱা লাগিছে ক'ব এটো হৈ গল 3000 रुपीसৰ ৰুম আছে আৰু এটা অকমান ইয়াতকে ডাঙৰ ৰুম এটা দেখাইছো এটো আপোনাৰ 4000 3000 ৰুমটো দেখালো এটো 4000 ঠিক আছে সো এবাৰ দেখাই দিছো ওহো লাভলি সো 4000 ৰ ৰুমটো চাওক বিছনা কেটা না 5টা 6টা আৰামছে শুব পাৰিব মানে আৰামছে হিউজ ৰুম আৰু সিৰিয়াসলি বিছনাখন বহুত ডাঙৰ দেই সো দেখিছে Patkai ৰিজৰ্টত আছে এটো তো Patkai ৰিজৰ্টখনৰ ৰুমবোৰ দেখাই আছো মই আপোনাক ইয়াতো একে আৰু এনেকে আইনা আছে আৰু এটো আপোনাৰ দেখিছে টিভি আছে আৰু ৰুমটো কিন্তু বহুত ধুনীয়া ডাঙৰ বিছনা দেখিছে ভাল লাগিব থাকি পিনে কিবা তাত বঢ়িয়া সো ৰুম দেখালো এতিয়া মই আপোনাক আৰু অলপ ৰেষ্টুৰেন্ট সিস্টেমবোৰ দেখাওঁগে ধুনীয়াকে ৰিজৰ্টখন আৰু দেখাবৰ কাৰণে চেষ্টা কৰো ঠিক আছে সো গাইজ Patkai ৰিজৰ্টখনৰ ৰুমবোৰ কেনেকুৱা লাগিলে ক'ব আপোনালোকে কমেন্ট বক্সত ঠিক আছে তো এতিয়া মই ইয়াৰ সুইমিং পুলটো দেখাবৰ কাৰণে গৈ আছো আৰু ৰেষ্টুৰেন্ট দেখাম আৰু ইয়াতো বাৰো আছে বাৰো দেখাম বলক সো গাইজ Patkai ৰিজৰ্টখনত এটা সুইমিং পুলো আছে সো আপোনাক মই দেখাইছো এই সুইমিং পুল আপোনাৰ 200 টকা মানে চাৰ্জ আছে ইয়াত আপুনি গা চা ধুবলৈ কাৰণে 200 টকা ল'ব আৰু সময় আৰু কি নয় 1 ঘন্টা 1.5 ঘন্টা কিমান ধুব আৰু তো এবাৰ দেখাই দিয়া ধুনীয়াকে একদম মজা আছে এটো সুইমিং পুল হয় Patkai ৰিজৰ্টখনৰ ঠিক আছে ধুনীয়াকে এটা তো আৰু ভিতৰলৈ যাওঁ বলক আৰু ৰেষ্টুৰেন্ট দেখামগে সো গাইজ Patkai ৰিজৰ্টখনৰ ভিতৰত এটা এখন বাৰো আছে সো বাৰখন দেখাবৰ কাৰণে চেষ্টা কৰিছো যিমানখিনি পাও ঠিক আছে সো সক মজা
আল্টিমেট লাগিছে ইয়াতে আপোনালোকে বহি পিনে কি পায় আপোনালোকে এবাৰ দেখাই দিছোঁ এখন পাটকাই ৰিজৰ্টৰ বাৰ হয় ঠিক আছে অ'কে চ' সৰু বাৰ হয় বহুতে ভাল লাগিছে আৰু বাহিৰৰ ৰিজৰ্টখন দেখালোঁ এতিয়া ৰেষ্টুৰেণ্টখন দেখাবৰ কাৰণে গৈ আছোঁ অ'কে গাইজ গোটেই ৰিজৰ্টখন দেখুৱাৰ পাছত পাটকাই গোটেই ৰিজৰ্টখন দেখুৱাৰ পাছত এতিয়া ফাইনেলি মই এতিয়া ৰেষ্টুৰেণ্টখন দেখাব বিচাৰিছোঁ আৰু তাৰ পাছত আপোনালোকক মই খানাটো দেখাম তো ভিতৰলৈ সোমাই যাওঁ এণ্ট্ৰেঞ্চটোতে এটা কনফাৰেঞ্চ হল আছে আপোনাক এবাৰ দেখাই দিছোঁ এবাৰ হলটো আহক মজা ইয়াত আপোনালোকে এইটো চাওক কনফাৰেঞ্চ হল হয় ধুনীয়াকৈ বহি পিনে কথা চথা পাতিব পাৰিব মিটিং দিব পাৰিব ইয়াতে তো ভিতৰলৈ যাওঁ বলক ৰেষ্টুৰেণ্টখন দেখাওঁগৈ চ' গাইজ এতিয়া মই পাটকাই ৰিজৰ্টখনৰ ৰেষ্টুৰেণ্টলৈ সোমাই আহিছোঁ চাওক ৰেষ্টুৰেণ্টখন কেনেকুৱা বঢ়িয়া ৰেষ্টুৰেণ্টখন এবাৰ দেখাই দিছোঁ এইফালে চাই লওক ধুনীয়াকৈ বহিব পাৰিব ধুনীয়াকৈ আৰু এইফালে একদম ধুনীয়াকৈ ডাঙৰ ফেমিলি বহি পিনে খাব পাৰিব আৰু এটা প্ৰাইভেটকৈ ৰুমো আছে মই আপোনালোকক দেখাইছোঁ হওক এইটো চাওক প্ৰাইভেটকৈ ৰুমো আছে ইয়াত বাৰ্থডে পাৰ্টি চেলিব্ৰেশ্যন কৰিব পাৰিব মজা আছে একদম 10জন মান আৰামছে বহিব পাৰিব আৰু এনেকুৱা ৰুম অকল এটাই নাই বহুত আছে আৰু দেখাইছোঁ হওক এইফালেও আছে ধুনীয়াকৈ ৰুমবোৰ দেখাই দিছোঁ এবাৰ চ' এইফালৰ পৰা ৰেষ্টুৰেণ্টখন এবাৰ অভাৰ ভিউটো চাই লোৱা কেনেকুৱা মজা গাইজ এতিয়া মই পাটকাই ৰিজৰ্টখনৰ ভিতৰত ৰেষ্টুৰেণ্টখন আৰু অলপ ভালকৈ দেখাই লৈছোঁ আপোনাক গোটেইখন ৰেষ্টুৰেণ্টখন দেখাইছোৱেই চাওক কেনেকুৱা দেখিবলৈ অ'কে চ' এইবোৰ চকী ইয়াতে বহি পিনে খাব পাৰিব আৰু এখন দেখিছে ডাঙৰ টেবুল আছে বঢ়িয়া আৰু এইফালে কেবিন এনেকুৱা কেইবাটাও আছে আপোনালোকে মই আগতে দেখাই আহিছোঁ আৰু এবাৰ দেখাই দিছোঁ মই কেবিনবোৰ দেখিছে আপোনালোকে এনেকুৱা ভিতৰত বহি পিনে কেবিনতো এনজয় কৰিব পাৰিব ফুড এনজয় কৰিব পাৰিব অ'কে এইখনেই হৈ গ'ল ধুনীয়াকৈ পাটকাই ৰিজৰ্টৰ ৰেষ্টুৰেণ্ট ভিতৰত থকা বাৰখন অলৰেডি মই দেখাই আহিলোঁ আপোনালোকক চ' গাইজ এইখন হৈ গ'ল পাটকাই ৰিজৰ্টৰ মেনু কাৰ্ড বহুতে কমেণ্টত কৈ থাকে যে মেনুখন ভালকৈ দেখাব বুলি তো মেনুখনে ভালকৈ দেখাই চাই লওক এবাৰ কি পায় আৰু সকলোবোৰ দাম যিবোৰ আছে বস্তুবোৰ ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে চাই ল'ব ঠিক আছে কেনেকুৱা লাগিছে ক'ব আপোনালোকে মই এইখন ৰেষ্টুৰেণ্টৰ কিছুমান খানা খায়ো দেখাম যে ইয়াৰ টেষ্টটো কেনেকুৱা অকল ৰিজৰ্টখন ধুনীয়া হ'লেই নহ'ব আজিকালি খানাটোতো মেইন চ' মই খাই পিনে দেখাওঁ বলক কেনেকুৱা এইখন হৈ গ'ল পাটকাই ৰিজৰ্টৰ মেনু কাৰ্ড চ' গাইজ গোটেই পাটকাই ৰিজৰ্টখন দেখুৱাৰ পাছত মই ফাইনেলি আহি গ'লোঁ ইয়াৰ ৰেষ্টুৰেণ্টৰ ভিতৰত খানা খাবলৈ কাৰণে চ' মেনুখন অলৰেডি মই দেখুৱাই দিয়া হ'লেই ত' এতিয়া মই খাবলৈ কাৰণে লৈছোঁ কাশ্মীৰী পোলাও চ' আপোনালোকে দেখিছে এইটো অলপ মিঠা টাইপৰ পোলাও হয় ঠিক আছে কাশ্মীৰী পোলাওটো এবাৰ ট্ৰাই কৰোঁ কেনেকুৱা লাগে খাবলৈ কাৰণে আৰু এটা লৈছে চিকেন কচা বুলি আছে এইটো চ' লেটছ চি কেনেকুৱা লাগে খাই পিনে ইয়াৰ টেষ্টটো কম পাটকাই ৰিজৰ্ট ঠিক আছে তো বলক খানাটো আৰম্ভ কৰোঁ গাইজ চ' এতিয়া মই কাশ্মীৰী পোলাওটো বাঢ়োঁ এণ্ড খাই চাওঁ কেনেকুৱা লাগে পাটকাই ৰিজৰ্টৰ মজা দেখিবলৈতো বহুত ভাল লাগিছে কাজু চাজু চব আছে অলপমান ট্ৰাই কৰোঁ বঢ়িয়া এণ্ড ইয়াৰ পাছতে মই চিকেন কচা লৈছোঁ কচা KOSA ঠিক আছে 4 পিচ মাংস আছে ইয়াতে চিকেন এণ্ড টেষ্টটো কৰি চাওঁ ৰিজৰ্টখনৰ খানাটো কেনেকুৱা ৰিজৰ্টখনটো আপোনাৰ অলৰেডি গোটেইখন দেখালোৱে বাৰ আছে চুইমিং পুল আছে সকলোবোৰ বস্তু আছে অলৰেডি গোটেইখিনি দেখালোৱে তো ইয়াত ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে চ' এইটো চিকেন কচা গ্ৰেভিটো লৈ লৈছোঁ আৰু ইয়াত কচাটোত মানে পোলাও যোনটোত আছে ইয়াত আপোনাৰ একদম পনীৰ অলৰেডি আছে কাজু আছে এণ্ড কিবা বিলাহী চিলাহী সকলো বস্তু একদম ধুনীয়াকৈ দিয়া আছে পোলাওটো মানে একদম ভাল লাগিছে কিবা এটা ঠিক আছে তো এবাৰ ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে পাটকাই ৰিজৰ্টৰ ৰেষ্টুৰেণ্টৰ খানা পোলাওটো অলপ মিঠা টাইপৰ হয় যোনটো কাশ্মীৰী পোলাও আছে ভাল লাগিছে গাইজ চ' এতিয়া মই চিকেন কচা যোনটো আছে এইটোতো মই পোলাওটো মজা লাগিলে দেখালোঁ মানে অলৰেডি চিকেনটো সিজিছে নে নাই একদম ধুনীয়াকৈ চাই লওঁ হাতেৰে নিজে চাই লওঁ আৰু চামুচ দি খাব নাই আৰু নহ'লে গমেই নাপাব আপোনালোকে এইটো একদম চিকেন কচা অ'কে গাইজ চ' পাটকাই ৰিজৰ্টখন আহিলোঁ গোটেই ৰিজৰ্টখন দেখালোঁ আৰু ৰিজৰ্টখন যিমান ধুনীয়া খানাটো মানে ঠিক আছে মোটামুটি একদম মজা আছে মই খালোঁ ভাল লাগিলে মোৰ ফালৰ পৰা খানা ন' কমপ্লেইন ঠিক আছে চ' আপোনালোকে আহিব পাৰে ইয়াত খানা খাব পাৰে আৰু ভাল পাব আপোনালোকে খানা খাই ঠিক আছে এতিয়া মই খাওঁ
Okay guys, so গোটেই পাটকাই ৰিজৰ্টখন দেখাবৰ কাৰণে চেষ্টা কৰিলো ইয়াৰ সুইমিং পুল খানা বাৰ সকলো বস্তু দেখালো ৰিজৰ্টখন কেনেকুৱা লাগিলে ক'ব আৰু এখন ৰিজৰ্ট আছে মাকুম পাৰ হৈ আপোনাৰ যোনটো ডিগবৈ যোৱা যোনটো ৰাস্তা আছে তাতে পাব বাহিৰত সাইনবোৰ্ড লাগি আছে আৰু এনেকুৱা ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্টৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক গাইস আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ